Hello everyone, Namita Naira here. আৰু আপোনালোকক আজি একচুয়ালি মই ইমান গৰম তো গৰমত যেহেতু সবৰে ফ্যামিলি ফাংশনস কিবা কিবি এনেকে আছে আৰু ডেইলি আমি উলাই যাও সো আজি এটা মই ডেইলি ওয়্যাৰ মেকআপ লৈ আপোনালোকৰ ওচৰত আহিছো নিজৰ তাতে কৰি দেখুৱাও সো আপোনালোকে ৰিলেট কৰিব পাৰিব ভাবিলো কিবা এটা কৰো সো সেইকাৰণে আপোনালোকৰ মানে সুবিধা হোৱাকে ডেইলি মেকআপ এটা কৰিম বুলি লাইভ টু আহিলো আসলতে তো আপোনালোকে সামাৰত ডেইলি পটককে হৈ যোৱাকে মেকআপ আৰু ইমান গৰমত মানে বহুত হেভি মেকআপ কৰিব ইচ্ছা না যায় ন কিবা এটা মানে এনেকুৱা হয় কেতিয়াবা একদম প্ৰফেশনাল মেকআপটো লৈ উলাই যাবলৈ মন নাযায় সো আমি ডেইলি ওয়্যাৰৰ কাৰণে কিবা এটা কৰিব পাৰো সো স্কিন টু মই অলৰেডি ময়শ্চাৰাইজাৰ টোনাৰ এইবিলাক লগাই ৰেডি কৰি ৰাখিছো জাস্ট আপোনালোকক 5 to 10 মিনিটছত হৈ যোৱাকে মই আপোনালোকক এটা লুকস ক্ৰিয়েট কৰি দেখুৱাই আছো ক্ৰিয়েট কৰি মানে কি লুকস এক্স্যাক্টলি নহয় ডেইলি ওয়্যাৰ বুলি ক'লে আমাক যিখিনি লাগে ধৰক তো ডেইলি ওয়্যাৰত ধুনীয়াকে এনেকে কৰি ল'ব बहुत हेवी আমাক নালাগে যেহেতু ডেইলি মেকআপ আইব্ৰোটো মই ফার্স্ট ড্ৰ কৰি লৈছো পিছত ড্ৰ কৰিলেও হয় আপোনালোকে ফার্স্টতে ড্ৰ কৰিলেও কৰিব পাৰে আপোনালোকে 5 to 10 মিনিটস মানে হাজবেন্ড বিলাকে হক ৰখি থাকি আমনি পায় পেৰেন্টছে ৰখি থাকি আমনি পায় সো ফট ৰেডি হৈ পেলাই আমি উলাই যাবলৈ লাগে তো তেনেকুৱাত আমি কি কৰিব পাৰো সো মোৰ অকমান আন্ডাৰ আইটো আনইভেন হৈ আছে আৰু এই পাৰ্টটো মোৰ আনইভেন হৈ আছে সো হালকা চাই মই কি কৰিম অকমান এনেকে কাৰেকশনটো কৰি লম একচুয়ালি হাতেৰে লগাব লাগে তথাপিও যদি বিলা আপোনালোকে হাত ইউজ নকৰে এনেকে তাড়াতাড়ি কৰি লব কম সময়ত কোনে ব্লেন্ডিং কৰিব পাৰে খুব ফাস্ট এনেকে কৰিলে তাৰ পাছত আমি কেনে কৰি আছো মই কি কৰিম না জাস্ট যত আনইভেন আছে যেটো আমাৰ স্কিনটো একে হয় ন স্কিনটো বনাব লাগে আৰু ব্লেন্ডাৰ মানে বহুতে দুটা তিনিটা ইউজ কৰে মই সচৰাচৰ মানে নিজৰ ব্যালেন্সৰ ওপৰত কথা আপুনি যেনেকে ব্যালেন্স কৰিব পাৰে মই এখিনি আনইভেন হৈছিলে চাওক তাৰপিছতে এখিনি অকমান কনসিলাৰ লগাইছো যেহেতু আমি ডেইলি ওয়্যাৰহে কৰি আছো একদম লাইট টাচ আপ এটা আমাক লাগে লাইট টাচ আপৰ কাৰণে জাস্ট আমি কনসিলাৰ দি অকমান যত দাগ আছে সেইখিনি কৰি দিলো আনইভেন স্কিন খিনি অকমান ইভেন আউট কৰি ললো সকলোৰে স্কিনত অকমান বেলেগ কালাৰ্স কনসিলাৰ লাগে নিজৰ স্কিনতকে ওয়ান টোন ডাৰ্কাৰ লগাব বহুত ফেয়াৰ লাগিব নালাগে এনে গৰম ন গৰমত আমি কি কৰো পটককে হৈ যোৱাকে আমাক লাগে মোৰ অকমান এই জায়গাটো নেচাৰেলি কন্ট্ৰোল হৈ আছে মানে অকমান লাইট পিগমেন্টস আহিছে তো এতিয়া এখিনি কৰিলো কৰি মই কি কৰিছো মোৰ স্কিন টোনতকে ওয়ান টোন ডাৰ্কাৰ মই কম্পেক্ট এটা ইউজ কৰি আছো মোৰ স্কিনতকে ওয়ান টোন ডাৰ্কাৰ আৰু আপোনালোকক কম এই কম্পেক্ট পাউডাৰটো মেকৰ হয় মেকৰ মই ইউজ কৰিছো B71 ইউজ কৰিছো আৰু আপোনালোকে চাওক মোৰ স্কিনৰ কাম অলমোস্ট খতম যেহেতু আমি সামাৰত কাৰণে কৰি আছো ন তো সামাৰৰ কাৰণে আপুনি এনেকে যদি উলাই যায় নাইবিলো 3-4 ঘন্টা ইজিলি ষ্টে কৰিব আপোনাৰ আৰু মেকৰ এই কম্পেক্ট পাউডাৰটো বহুতে ভাল হয় বহুতে ভাল মই আজি বহুত বছৰ ধৰি ইউজ কৰি আছো আপোনালোকে ইউজ কৰি খুব হ্যান্ডি পাব জুনে যিমানে কক আজিকালি বহুত ব্র্যান্ডে ওলাইছে তথাপিও অকমান প্ৰিমিয়াম ব্র্যান্ড হলে
আমি ইউজ কৰি ভাল পাওঁ সো সেকেন্ড কথা আৰু এটা থাকিলে এতিয়া এইখিনি বস্তু হৈ গ'ল মোৰ তো ফাইনালি মই কি কৰিম কনসিল হৈ গ'ল স্কিনটো কনসিল হোৱাৰ লগে লগে অকমান কন্ট্ৰোল কৰি দিছো অকমান লিফট হৈ যাব এটো স্কিন ফেস লিফট হ'ব যাৰ নেকি অকমান weight আছে weight skins বিলাক face jar হয় weight face skin নি jar থাকে তেওঁলোক অকমান সব লিফট দেখাই আছে আপোনালোকে লিফট দেখিব আৰু ডাবল চিন যি সকলৰ আছে অকমান টাচ আপ দি দিব যেহেতু কনসিল কৰোতে অকমান বেছি আমাৰ হেয়া হৈ যায় প্লেন হৈ যায় আৰু ফৰহেড কন্ট্ৰোল কৰি দিলো তো অলমোস্ট ডান ডেইলি ওয়্যাৰৰ কাৰণে এতিয়া গোটেইখিনি কাম হৈ গ'ল বহুত হেভি আমাক নালাগে আমি বহুত হেভি মেকআপ নকৰো আৰু এইটো আইলাইনাৰটো হল একদম ওয়াটাৰপ্ৰুফ যিসকলে গম পোৱা নাই লাইভটো মই কৰিছো বুলি তেখেতসকলে অকমান দেৰিকে হলো চাব পাৰিব মই পোষ্টটো কৰি ৰাখিম সেকেন্ড কথা অকমান নোজটো কৰি দিলো আৰু মই কাজল বা এনেকুৱা একো নলগাও কাৰণ মই বৰ্ডাৰ লাইক নকৰো সো কাজলৰ জেগাত মই কি কৰো সদায় ব্ৰাউন কালাৰটো অকমান আইশ্যাডো কৰি এনেকে স্মাজ কৰি দিলো হুডা বিউটি প্যালেটৰ পৰা এইটো লগাইছো তো আপোনালোকে দেখিছে মই কেনেকে কৰি আছো তো সামাৰত উলাই যাব কাৰণে এখিনিয়ে যথেষ্ট এতিয়া থাকিলে বহুতে ব্লাশাৰ লগায় আৰু মই ব্লাশাৰ ইমান নলগাও তথাপিও মই কি কৰো আমাৰ মই একচুয়ালি সামাৰত নিউড লুক এটা মানে প্ৰেফাৰ কৰো সো নিউড লুকৰ কাৰণে মই ব্লাশাৰৰ জায়গাত কি কৰিছো নিউড লুকৰ এই যে কন্ট্ৰোল পাউডাৰটো ইউজ কৰিছিলো হেতুৱে লাইট কে এনেকে লগাই দিলো আৰু অকমান ডিউই ফিনিশ এটা আনিব কাৰণে মেকৰ অকমান হাইলাইটাৰ এনে আমি আউটডোৰত ডে টাইমত হাইলাইটাৰ তেনেকে ইউজ নকৰো তথাপি অকমান শাইনি লুকসটো আনিব কাৰণে এনেকে লগাই দিম সো এটো মেকআপ আমি ডেইলি যদি ইউজ কৰো ৰেগুলাৰ আপোনালোকে দেখিলে মোৰ অলমোস্ট মেকআপটো কমপ্লিটে হৈছে হা বৰ বিশেষ একো নাছিলে এতিয়া মোৰ লিপসটো মই ক্ৰিয়েট কৰি আছো Okay. অকমান
আউটলাইনটো পাৰ্পল কৰিছোঁ মোৰ ড্ৰেছৰ লগত কৰি এইটো নিউড শেড হয় কালাৰ বাৰৰ নিউড শেড হয় 007 আৰু এইটো হাউটি লেটে হয় So almost more look to done মই এতিয়া এনেকে আপোনাৰ ইভিনিং লৈকে থাকিব পাৰিম সো আপোনালোকে এটো কৰিব পাৰে একো মানে টাফ নহয় যেটো জুনে জি লগায় আৰু সেই হিচাপত ইউজ কৰিব পাৰে তো কিমান টাইম লাগিল আপোনালোকে নিজে ভাবকচোন তো মই জাস্ট সামাৰ মেইন হৈছে এই মেকৰ কম্পেক্ট পাউডাৰটো আৰু মই ইউজ কৰিলো বেসিক্যালি ডাৰ্মাৰ কনসিলাৰ যত মোৰ আনইভেন আছিল মই তাতেহে ইউজ কৰিছো মই হোল ফেছত তেনেকে ইউজ কৰা নাই মোৰ যেহেতু বহুতখিনি পিগমেন্টসও আছিল তো তেনেকে এয়া নাই কৰা আৰু দেখিছে কিমান স্ট্ৰেটিং হৈ আছে আপোনালোক জাস্ট আজি ডেমোটোহে মই দেখুৱাইছো আপোনালোকে চাওক এ দেখিছেনে মই ফেন অফ কৰি পেলে মেকআপ কৰিছো আৰু যদি কিবা কাৰেকশন কৰিব লগা থাকে এতিয়া চাওক মোৰ কি হল ইউজ কৰি থাকোতে এই যে আইটো তো মই ইয়া খুকাব দিলো মানে নার্ভাস হ'ব না লাগে যদি আইলাইনার আপোনাৰ মানে অকমান মিসপ্লেসও হৈ যায় কৰবাত লাগিও যায় ইনস্ট্যান্ট তো তেনেকুৱা নার্ভাস নহয় তা খুকাবলৈ দিয়ে আৰু যদি বলে লাগে আপোনালোকৰ বেছি ফিকা লাগি আছে মেকআপটো তো মই কি কৰিলো অলপ ডে স্মোকি আইজত আমি কি কৰিব পাৰো মোৰ এতিয়া যেহেতু এই ব্ৰাশত হালকা চাই আছিল সো এনেকে মই স্মাজ কৰিছো মানে এটো নেসেসারি নহয় যে আপোনাৰ ভ্যানিটি যিখিনি আছে সদায় আপুনি হেখিনিয়ে ইউজ কৰি একঘেয়ামি হলে অকমান আমাৰো ভাল নালাগে ডেইলি অকমান চেঞ্জেস থাকিলে ভাল লাগে সো এতিয়া এখিনি মই আপোনালোকক কৰি দেখুৱালো আপোনালোকে চাওক মোৰ ডিঙিটো চাওক এ ডিঙিটো চাওক কিমান স্ট্ৰেটিং হৈ আছে আৰু মোৰ ফেস চাওক আপোনালোকে ক্যান ইউ সি জাস্ট এই লুকসটো হেইটো কাৰণে মই ক্ৰিয়েট কৰিছো মই চাও মই ফেন অফ কৰি পেলে কৰিছো আজি মই এসি ৰুমটো বহা নাই যাতে আপোনালোকক মই প্ৰপাৰলি মই লুক এটা ক্ৰিয়েট কৰি দেখুৱাবলে পাৰো আৰু গৰমত জুনে যেনেকে সুবিধা হয় আপোনালোকে তেনেকে হেয়াৰটো টাই আপ কৰিব পাৰে মই এনেকে কৰিছো এনেকে কৰি ইয়াক চুলিৰে আকৌ বানটো ঢাকি দিম ইজিলি আপোনালোকে 2 ঘন্টা 3 ঘন্টা 4 ঘন্টা 5 ঘন্টা যেনেকে ইচ্ছা তেনে আৰু মোৰ অকমান ড্ৰবেক হৈছে কি জানে মই এই চুলিখিনি যে কাটি ললো এটো এটা মোৰ প্ৰধান সমস্যা অকমান স্টাইল কৰি চেঞ্জেস আনিব বিচাৰিছিলো অকমান বেছি কাটি গল সো আপোনালোকে চাওক কেনেকুৱা লাগিছে লুকসটো মোৰ ডিঙিটো সাংঘাতিক স্ৱেটিং হৈছে আপোনালোকে দেখিছে আৰু মোৰ মুখখন চাওক দেখিছেনে মোৰ মুখখন চাওক বহুতে কি হয় মেকআপ এটা কৰি লৈ পেলে ম্যানেজ কৰিব নোৱাৰে আৰু এইটো চাও মই একোৱে কৰা নাই জাস্ট কনসিলাৰ মই এটো লগালো আৰু কম্পেক্ট পাউডাৰ জাস্ট এখিনিয়ে কাম হয় আপোনালোকে নিজে চাওকচোন সো আগলৈ এনেকুৱা ধৰণৰ ভিডিওস লৈ আপোনালোকৰ ওচৰত আকৌ আহিম আপোনালোকে মাত্ৰ চাব ভিডিওটো মই শেয়াৰ কৰি দিম আপোনালোকৰ যদি ভাল লাগে শেয়াৰ কৰিব আৰু বিশেষ কিবা থাকিলে আপোনালোকে কন্টাক্ট কৰিব